বেল বজাইছো বায়ে গম নাপায় আমি যে আহিম কাৰণ ফোন কৰি আছো ফোনটো লাগা নাই এতিয়া আৰু এতিয়া নাজানো আৰু কি কৰে আমাক দেখি পেলাই বহুতে ব্ৰত ৰখাৰ নামত কৰ্নফ্লেক্স খায় জলপান খায় ৰুটি খায় কিন্তু ভাত খালি নাখায় বা বহুতে ফলমূল খায় কিন্তু যদি সব খাবই পাৰো ব্ৰতনো কিহৰ এই গুটি দুটা খাই কিমান ভাল লাগে ন চুপি চুপি বিৰাট ধুনীয়া আৰু নিশ্চয় যদি পাৰো হাতত জেতুকা লগাম কিন্তু আজি নাই আৰু সেয়েহে সেইখিনি কথাকে বোলো কওঁ আপোনালোকে জানে নে নাজানে বা আপোনালোকে শুনিছে নে নাই এইটো জানা বুলি কথা Hey guys, good morning. সকলোকে বহুত বহুত স্বাগতম জনাইছো মোৰ চেনেললে আজি হৈছে শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু সেয়েহে আজি মই সোনকালে খোৱাৰ পৰা উঠিছো একদম মূৰ চুৰ ধুই পেলাই গা ধুই দিছো এতিয়া মূৰ চুলি শুকাই গল এতিয়া বাজিছে পুৱা 9:30 আৰু এওঁ খোৱাৰ পৰা উঠিছে মই একাপ চাহ দিলো আৰু এতিয়া গৈছে গা ধুবলৈ কিন্তু মই যদিও সোনকালে খোৱাৰ পৰা উঠিছো মই এতিয়ালৈকে পানী অকমানহে খাই আছো বেলেগ একো খোৱা নাই আজি ব্ৰত ৰাখিম বুলি ভাবিছিলো কিন্তু এতিয়া ব্ৰতনো কি যদি মই ৰুটিয়ে খাওঁ হেতু মই কেতিয়াও ব্ৰত বুলি নকওঁ বহুতে ব্ৰত ৰখাৰ নামত কৰ্নফ্লেক্স খায় জলপান খায় ৰুটি খায় কিন্তু ভাত খালি নাখায় বা বহুতে ফলমূল খায় কিন্তু যদি সব খাবই পাৰো ব্ৰতনো কিহৰ সেইকাৰণে ফলমূল অলপ এও আনি দিছে মই দেখুৱাম দে আপোনালোকক কি আনিছে কিন্তু মই সেই ফলমূলৰ একোৱে খাব নোৱাৰো কাৰণ মই নিমখ নাখাওঁ সেয়েহে মই তিয়হনো কেনেকে খাম বা মই বুটটো তিয়াই থৈছো কিন্তু মই বুটখিনিও নাখাওঁ বুট একদম মই সন্ধিয়া মন্দিৰলৈ যেতিয়া যাম তাৰ পাছত আহি পেলাইহে খাওঁ আৰু ফলমূল খাই ইমান ভাল নাপাওঁ এতিয়া এও কৰ্নফ্লেক্সও আছে চিৰাও আছে দিম আৰু কিবা গাখীৰ দি পেলাই কৰ্নফ্লেক্স হওক বা চিৰাই হওক কিবা দিম কিন্তু মই এতিয়া একো নাখাওঁ মই একদম দুপৰীয়া সময়ত ৰুটি খাম দুটা ৰুটি খাম লগত চাহ গাখীৰ খাই ভাল নাপাওঁ গতিকে মই গাখীৰো নাখাওঁ আৰু ঠিক আছে দিনটো মই কি কৰি থাকো দেখুৱাম বাৰু আপোনালোকক গতিকে ভিডিঅ'টো চাই থাকক আৰু এটা কথা যিসকল মোৰ চেনেলটো নতুন প্লিজ সকলোকে অনুৰোধ জনাইছো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশনছ বিলাক আপোনালোকে সময়ে সময়ে পাই থাকে ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আকৌ লগ পাই আছো আৰু এটা কথা মই যে মেখলা চাদৰ পিন্ধিছো গম পাইছেনে আপোনালোকে এইটো মই পিন্ধিছো কাৰণ মই অলপ আগতে ভগৱানৰ শ্ৰী চৰণত এগছে চাকি জ্বলাইছো ঘৰতে যেহেতু এতিয়া মন্দিৰ যাব পৰা নাইকিয়া এবাৰে যাম আৰু সন্ধিয়া সময়ত যাম বুলি ভাবি থৈছো আৰু এতিয়া মই যেহেতু বন্তি গছ জ্বলালো হৈ গল আৰু সেয়েহে এতিয়া মই কাপোৰযোৰ খুলি লওঁ আৰু ঘৰৰ কামবিলাক আৰম্ভ কৰো কিন্তু তাৰ আগতে আহকচোন এওঁনো কি ফলমূল আনিছে মই খাবলৈ তাকে চাওঁ এই ঘৰটো যেহেতু আমি দুইটাহে থাকো গতিকে মেখলা চাদৰ পিন্ধি থকা ইমান প্ৰয়োজন নাই আৰু এও ভাল নাপায় অনবৰতে পিন্ধি থাকিলে আৰু যেহেতু ইয়াত কোনো ক'বলৈও নাই কোনোবা মানুহ আহিলে অৱশ্যে মই পিন্ধো আৰু যেতিয়া মই গাঁৱৰ ঘৰত আছিলো প্ৰায় 1.5 মাহ আছিলো দেখুৱাইছো আপোনালোকৰ ভিডিঅ'বিলাকক তেতিয়া কিন্তু মই কন্টিনিউ মেখলা চাদৰ পিন্ধিছো ইমান গৰমতো অনবৰতে পিন্ধি থাকিব লাগে আৰু এতিয়া মই এযোৰ কমফৰ্ট সাজ পিন্ধি লৈছো আৰু আৰম্ভ কৰিছো ঘৰৰ কামবিলাক এই যে পইচা অপৰাজিতা শিৱ পূজাত বহুত দৰকাৰ হয় এই অপৰাজিতা ফুলটো খুব ভাল এতিয়া বগাইছে আৰু এই পোষ্টটোতে মই লগাই দিছো ইয়াতে হ'ব আৰু এতিয়া আহকচোন মই আপোনালোকক দেখুৱাও আজি দিনটোৰ কাৰণে মই কি যোগাৰ কৰিছো এই বুটখিনি মই খোৱাৰ পৰা উঠিয়ে তিয়াই দিছিলো এতিয়া ধুনীয়াকৈ কোমলি গৈছে এইয়া কল এই আহি হৈছে মালভোগ কল এও অলপ আগতে বজাৰৰ পৰা আনিছে আৰু লগত আনিছে এইখিনি আম আৰু তিয়হ ধুনীয়াকৈ মই ধুই কৰি ইয়াত থৈ দিছো কিন্তু মই যে নিমখ নাখাওঁ সেইকাৰণে তিয়হ আৰু বুটটো চাগে মই এতিয়া নাখাম মই চেনি খাওঁ সেইকাৰণে মই চাহৰ লগতে ৰুটি খাম আৰু কল খাম মাজে মাজে এতিয়া দুপৰীয়া 1:30 বাজিছে আৰু মই ৰুটি কেইটা বনাই ল'বলৈ যাওঁ বনাই লওঁগে যেনো খাব লাগিব আৰু ৰাতিপুৱাৰ পৰা মই একোৱে খোৱা নাই এওঁ খালে চিৰা মালভোগ কল গাখীৰ আৰু সেয়েহে মই তেওঁক সুধিলো যে তুমি ৰুটি খাবানে ভাত খাবা তেওঁ ক'লে তুমি যদি ৰুটি খোৱা ঘৰত দুটা মানুহ মই নকওঁ কিয় ভাত খাম মই ৰুটিকে খাম দিয়া এতিয়া মই ৰুটি খাম খালি চাহৰ লগত আকৌ নিমখো নিদিওঁ যেতিয়া আটাখিনি মাৰিম এতিয়া ভাবিছো এওঁলে অকণ বইল দাইলকে বহাই দিওঁ দাইল দি পেলাই খাই দিব আৰু চাটনি অকণ বনাই দিম তিয়হৰ মানে পিহনাতে পিহি লৈ পেলাই তেনেকৈ দিম বুলি ভাবিছো ঠিক আছে বাৰু এতিয়া সেইখিনি কৰি লওঁ আৰু ময়ো ৰুটিটো বনাই পেলাই খাই লওঁ আকৌ লগ পাই আছো গুড ইভিনিং এই মাত্ৰ গাটো ধুলো আৰু গাটো ধুই মেলি লৈ মই কলে ৰেডি হৈছো কওকচোন এইয়া চাওক মই ৰেডি হৈ বহি আছো মই যাম এতিয়া মন্দিৰলৈ আৰু এও ওলাই গৈছে কিবা এটা কামত আহিব অকনমান দেৰি হৈছে যদিও মানে মোৰ এটা ওলাই মেলি অশান্তি লাগিছে
এফালে যাবলৈ মানে পালে ওলাই মেলি লগে লগে যাবলৈ পালে ভাল লাগে কিন্তু উপায় নাই এওঁ এটা কামত ওলাই গৈছে আৰু আহোঁতে বোলে অকণমান দেৰি হ'ব ইফালে মন্দিৰ 7 বজাৰ ভিতৰত বন্ধ কৰিব দেৰি হ'ব মানে এওঁ মোক ফোন কৰা 15 মিনিটমান হ'ল আৰু এটা পাবলৈ হৈছে সেয়ে ভাবিলো যেহেতু মই মন্দিৰলৈ যাবলৈ ওলাইছো অকণমান কথা পাতি যাওঁ আপোনালোকৰ লগত আৰু মই আজি পিন্ধা কাপোৰযোৰ মন কৰিছেনে কালাৰটো আজি মই পিন্ধিছো কমপ্লিট সেউজীয়া কমপ্লিট মানে চাদৰখনৰ পাৰিটো সেউজীয়া এটো মুগা বৰণৰ মাজে মাজে সেউজীয়া ৰঙা বুটা আছে আৰু ব্লাউজটো পিন্ধিছো সেউজীয়া মই ক'ৰবাত পঢ়িবলৈ পাইছিলো যে জনবিশ্বাস বা লোকবিশ্বাস অনুসৰি শাওণ মাহত মানে যেতিয়া পূজা কৰা হয় শিৱ বাবাৰ তেতিয়া বোলে সেউজীয়া পিন্ধাটো খুব ভাল শিৱ বাবাৰ প্ৰিয় ৰং সেউজীয়া আৰু সেয়েহে বিবাহিত মহিলাসকলে শাওণ মাহত শিৱ পূজা দিওঁতে সদায় সেউজীয়া সাজপাৰ পিন্ধিব লাগে হাতত মেহেন্দি ল'ব লাগে কিন্তু মোৰ নাই আজি থাকাহেঁতেনতো মই ল'লোৱে হেঁতেন আৰু হাতত বোলে সেউজীয়া খাৰু পিন্ধিব লাগে মোৰ আজি সেউজীয়া খাৰু নাই পিন্ধিছো এটা ঘড়ী আৰু এফাল এইটো হাতত মানে এপাত খাৰু পিন্ধিছো থাকাহেঁতেন কিন্তু কৰিলোহেঁতেন ভাল লাগে এইবিলাক কৰি যদিও এইবিলাক বহুতে অন্ধবিশ্বাস বুলি মানে ভাবিব পাৰে কিন্তু যিটো কাম কৰিলে মনটো পবিত্ৰ লাগে মনটো ভাল লাগে তেনেকুৱা অন্ধবিশ্বাস মানিবলৈ মই কিন্তু প্ৰস্তুত মই ভাল পালোহেঁতেন অহাবাৰ নিশ্চয় যদি পাৰো হাতত জেতুকা লগাম কিন্তু আজি নাই আৰু সেয়েহে সেইখিনি কথাকে বোলো কওঁ আপোনালোকে জানে নে নাজানে বা আপোনালোকে শুনিছে নে নাই এইটো জানা বুলি কথা নহয় ময়ো নাজানো বাৰু এটা কথা কি জানেনে আজি যেতিয়া মই ফেচবুকটো খুলিছো ৰাতিপুৱাই তেতিয়া বহুত মহিলাই হাতত মেহেন্দি লগাই লগাই ফটো আপলোড কৰা দেখিছো সেউজীয়া কাপোৰ পিন্ধি পেলাই মন্দিৰলৈ যোৱা দেখিছো আৰু সেয়েহে মই ভাবিলো যে আজি মই এনেকে যাওঁচোন কিন্তু এনেকুৱা যে কৰিব লাগে মোৰ মনতে নাছিলে কিন্তু মই পঢ়িছিলো কৰবাত যে এনেকে পিন্ধে বা সেউজীয়া কাপোৰ পিন্ধে কিন্তু মনত নাছিলে অৱশ্যে দেই একে সঁচা কথা কৈছো আজি তেওঁলোকে কৰা দেখি আচলতে মোক কৰিবলৈ মন গৈছে আৰু ভালো লাগিছে পিন্ধি পেলাই এতিয়া ঠিক আছে সকলোকে আকৌ লগ পাই আছো আমি প্ৰথমতে মন্দিৰৰ পৰা আহি লওঁ ভিডিঅ'টো চাই থাকক হেল্ল' এতিয়া সন্ধিয়া 7 বাজি গৈছে আমি মন্দিৰৰ পৰা আহিলো আজি কি হয় জানেনে মন্দিৰলৈ যাওঁতে মানে মই ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰিলো কাৰণ দেৰি হৈ গ'ল আৰু আন্ধাৰ হৈ গ'ল কি দেখুৱাম আপোনালোকক মানুহ আমি যাওঁতে নায়েই মানে দিনত বোলে হৈছিলে পূজাৰীজনে ক'লে কিন্তু আমি গৈ খালি অকলেহে চাকি জ্বলাব লগা হৈছে বহুত দেৰি হৈ গ'ল যাওঁতে আৰু সেয়েহে ৰেকৰ্ডিং নকৰিলো কিন্তু ইমানে বৰষুণ আহাৰ সময়ত পূজাৰীজনে আমাক তেখেতৰ চাৰ্টিফিকেট দি পঠাইছে কাইলৈ ছাতিটো ৰাতিপুৱা দিবগে লাগিব আৰু ভাবিছো ৰাতিপুৱা দিবলৈ যাওঁতে ৰাতিপুৱা সময়তে মানে মই মন্দিৰৰ বাহিৰ ভাতটো অকণমান আপোনালোকক দেখুৱাম আৰু ভোক লাগিছে এতিয়া জানেনে ভাত কেইটামান বহাই দিম আৰু বইল দাইল বনাম তাতে কিবা দেখুৱাম বাৰু আপোনালোকক কেনেকৈ খাওঁ কিন্তু তাৰ আগতে এতিয়া খাই লওঁ এয়া কল আৰু আম দিনত নাখালো নহয় এতিয়াহে খাওঁ ৰচোন খাই চাওঁ কেনেকুৱানো টেষ্টটো ধুনীয়া অকণমান ক'লা নিমখ দি লৈছো এতিয়া আৰু তিয়ঁহ কাটা নাই তিয়ঁহ খালে গেছ হ'ব কেইটামান বুট লৈ লৈছো আৰু বাৰু আপোনালোকে কোনে কোনে আমৰ গুটি খাই ভাল পায় কওকচোন এই গুটি দুটা খাই কিমান ভাল লাগে ন চুপি বিৰাট ধুনীয়া ঠিক আছে এইখিনি খাই লওঁ তাৰপিছত একাপ চাহ খাম দুয়োটাই আৰু তাৰ পাছত ভাতকেইটা বহাই দিম আকৌ লগ পাই আছো আপোনালোকক আজি মই যিহেতু বইল খাম সেয়েহে এওঁ ক'লে তেওঁ বোলে বইলেই খাব আৰু এয়া বনাইছো জিকা আলু বিলাহী দি বইল দাইল এয়া হৈছে ভাত তিয়ঁহ বুট কেঁচা জলকীয়া আদাৰ চালাড আৰু এইফালে দাইলতে দিয়া আলু আৰু বিলাহী উঠাই থৈছো মই পিটিকা কৰিম এয়া হৈছে নেমু আৰু জলকীয়া কিন্তু এওঁ বোলে দুখন পাপৰ খাব আৰু যোৱাকালি আছিলে শাওণৰ সোমবাৰ মন্দিৰলৈ গ'লো কিন্তু মই মন্দিৰলৈ যোৱা ৰেকৰ্ডিং নকৰিলো কিন্তু ৰাতি বৰষুণ পৰিলে তেনেতে পূজাৰীজনে মানে আমাক এই ছাতিটো দি পঠালে এতিয়া যাওঁ মন্দিৰত এই ছাতিটো ঘূৰাই দিবলৈ তাৰ পাছত মন্দিৰ ভাগো অকণমান দেখুৱাম বলক আপোনালোকক তেতিয়াহ'লে গৈ থাকো এতিয়া কালি আচলতে মই ভাবিলো মন্দিৰলৈ যাম সেইটো কি দেখুওৱা কথাটো আচলতে মই অকণমান ৰেকৰ্ডিং কৰিব পাৰিলোহেঁতেন আৰু যাওঁতে সন্ধিয়াও হৈছিল আচলতে সেইকাৰণে মোৰ দেখুওৱা নহ'ল যি কি নহওক আপোনালোকক দেখুৱাব লগা আছে সেয়েহে ছাতিটোৰ জৰিয়তে আজি মন্দিৰ ভাগ দেখুৱাম গতিকে বলক ছাতিটো দি আহোঁ আৰু মন্দিৰ ভাগ আপোনালোকক যিমানখিনিলৈকে পাৰোঁ ভিতৰলৈকে চাগে সোমাই নাযাম কাৰণ মই এইটো ড্ৰেছ পিন্ধি আহিছোঁ আজি কেইটামান বজাৰো কৰিব লগা আছে সেইকাৰণে আৰু যিমানখিনি পাৰোঁ মানে আগফালটোকে দেখুৱাবলৈ চেষ্টা কৰিম বলক বাইকতে যাবলৈ ওলাইছোঁ সেয়া তেওঁ বাইক উলিয়াইছে গেটখন খুলিয়ে মই ডাইৰেক্ট বহিছোঁ বাইকখনত কাৰণ ভৰি দিবলৈ জেগা নাই ইমান বোকা এয়া টাউনৰ মাজমজিয়াৰ ৰাস্তা চাওকচোন কেনেকুৱা অৱস্থা এজাক বৰষুণ দিলে সাগৰৰ নিচিনা হৈ যায় আৰু বৰষুণ এৰাৰ পাছত খোজ পেলাব নোৱাৰি বোকা পানী আৰু এতিয়া আমি গৈছোঁ এডিপি কলেজৰ ৰাস্তাটোত অকণমান গৈ পাম এডিপি কলেজখন
আৰু ৰাস্তা চাওক ৰাস্তাৰ সাইডত কিমান লেটেৰা এইখন দেখিছেনে এইখন হৈছে এটিপি কলেজ আজি ভালকে নেদেখাও আগতে দেখাইছো এনেকে গৈ থাকোতে দেখুৱাই দিছো আৰু ইয়া চাওক আৰু বলক এতিয়া গৈ থাকো আমি মন্দিৰলৈ ইয়া আমি কোনভাগ মন্দিৰলৈ গৈ আছো ধৰিব পাৰিছেনে নিশ্চয় পাৰিব এতিয়া আমি উঠিছো এইটো তিনিআলিত বাওঁফালে যায় ভূঞাপতি আৰু আমি যাম এইফালে আমি এতিয়া গৈ আছো খুটিকটীয়া শিৱ মন্দিৰ যি সকল লোক নগাঁৱৰ চাই আছে বৰ্তমান ভিডিঅটো তেওঁলোকেতো ধৰিব পাৰিছে আৰু যি সকল নগাঁৱৰ বাহিৰৰ আপোনালোকেও চাই লওক এবাৰ সিধা গলে আমি পাম লক্ষীনগৰ চাৰিআলি আৰু আমি যাম এতিয়া এইফালে আৰু আমি পাই গলো মন্দিৰৰ প্ৰাংগণ বৃহৎ এৰিয়া আৰু দেখিবলৈ পাব এই ভাগ মন্দিৰ ৰব দেখাই আছে ভালকে এও ছাতিটো মন্দিৰৰ দৰজাখনতে থৈ আহিছে কালি পূজাৰীজনে কৈছিলে তেখেতৰ আজি এভাগ পূজা আছে গতিকে নাথাকিব এনেকে থৈ গলেই হল এয়া চাওক প্ৰগতি সমাজ শিৱ মন্দিৰ খুটিকটীয়া নগাঁও অসম এই মন্দিৰ ভাগ খুটিকটীয়াত অৱস্থিত নগাঁৱৰ খুটিকটীয়া হয় এইখিনি আৰু মই যিহেতু আজি এনেকে আহিছো গতিকে বাহিৰৰ পৰা দেখাবলৈ অকনমান চেষ্টাহে কৰিছো আপোনালোকক এয়া চাওকচোন বিৰাট ভাল লাগে ইয়ালে আহি কালি যে আহি মনটো ইমান ভাল লাগিল কালি আগবেলা বহুত মানুহ হৈছিলে পিছবেলা মানুহ কম কিন্তু আমি আহোতে মানুহ একদম নাই তেতিয়া 7টা বাজিবলৈ হ'ল আৰু এয়া চাওকচোন ভিতৰৰ ভাগ মই দেখাবলৈ অকনমান চেষ্টা কৰিছো এই ভাগে হৈছে মন্দিৰ এতিয়া ছাতিটো দিলো আৰু এতিয়া আমি ইয়াৰ পৰা গৈ মন্দিৰৰ পৰা ওলালো আৰু এতিয়া আমি গৈ আছো লাওখোৱা ৰোড হৈ পানীগাঁও ছয়ালি এই ঠাইখিনি চিনি পাইছেনে বাৰু আপোনালোকে এইখিনি হৈছে উত্তৰ হৈবগাঁও আৰু এইখিনি ঠাইৰ নাম খৰমপট্টি অকনমান আগলৈ গৈ আছে বিনাপানী নাট্য মন্দিৰ য'ত প্ৰতি বছৰে অনুষ্ঠিত হয় দুৰ্গা পূজা বিভিন্ন ধৰণৰ নাটক সাংস্কৃতিক অনুষ্ঠান এয়া চাওকচোন বিনাপানী পূজা সমিতি এতিয়া আমি পাইছো লাওখোৱা ৰোড চাৰিআলি সিধা গলে পাই কনসেপ্ট জুনিয়ৰ কলেজ আৰু আমি যাম ৰাইট টাৰ্ণ লৈ আৰু এইফালে গৈ থাকিলে কি পাম কওকচোন বাৰু আমি এতিয়া পাম গাৰ্লছ কলেজলৈ যোৱা ৰাস্তাটো এইফালে গাৰ্লছ কলেজ ইয়াতে পঢ়িছিলো 3টা বছৰ মই ডিগ্ৰী এইফালে যায় গাৰ্লছ কলেজলৈ আৰু এতিয়া এইখন হৈছে লাভাৰ ব্ৰিজ এইখন নগাঁৱৰ লাভাৰ ব্ৰিজ আৰু এয়া হৈছে কলং চাওকচোন মই অকনমান দেখুৱাও পানীখিনি কলঙৰ কিমান বাঢ়িছে এয়া আমি গৈ থাকো বলক গাড়ীয়ে খুন্দিয়াব এতিয়া মোক এইটো ছয়ালি এয়া চাওক চবফালে ৰাস্তা এবাৰ ঘূৰাই দিছো কেমেৰাটো ৰ'দৰ পৰা একো নেদেখি আৰু এতিয়া আহিছো বা এগৰাকীৰ ঘৰত এয়া সোমাইছো ঘৰখনত সোমাই চাওকচোন ইমান ধুনীয়া ফুলবিলাক এয়া কথনা ফুল ফুলি আছে আৰু এয়া বিভিন্ন ধৰণৰ ফুল টাবত এজোপা চাওকচোন ইমান ভাল লাগিছে এইফালেও এইখিনি আছে ইমান ভাল লাগিল মই ভাবিছো আপোনালোককো দেখুৱাও এবাৰ সেয়েহে ৰেকৰ্ডিং কৰিয়ে ললো আৰু এয়া চাওকচোন বেল বজাইছো বাই গম নাপায় আমি যে আহিম কাৰণ ফোন কৰি আছো ফোনটো লাগা নাই এতিয়া আৰু এতিয়া নাজানো আৰু কি কৰে আমাক দেখি পেলাই ভালেই পাব আমিও খুব ভাল পাওঁ তেওঁক আৰু এতিয়া আহিব চাগে বেলটো বজাইছো ঠিক আছে এটা ভিতৰত সোমাই লওঁ তাৰপাছত লগ পাই আছো বিৰাট ভাল লাগিল আমাৰ গৈ আৰু বাও মানে একদম আচৰিত হৈ গৈছে আমাক দেখি আৰু এতিয়া আমি সকলোৱে বহি চাহ খাই আছো আৰু কিমান যে কথা ওলাইছে তাৰ হিচাপ নাই এতিয়া আবেলি 4:30 বাজিছে আৰু বাৰ ঘৰৰ পৰা আমি ওলাই আহিলো কেইটামান বজাৰ আছিলে সেই কেইটাও কৰিলো একদম লাষ্টত এতিয়া আমি দুইটা গৈ আছো এটো দেখিছেনে জিঅ'ৰ অফিচ হয় এটো আৰু এখন সিম লব লগা আছে কেইটা কামলৈ ওলাই গৈছিল সকলোবোৰ হৈ গল আৰু আজিলে ভিডিঅ'টো ইয়াতে শেষ কৰো সকলোকে বহুত বহুত ধন্যবাদ বাই বাই